কষ্ট কৰি হাজিৰা কৰি চলাই আছোঁ আৰু। এইটো আপোনাৰ ল'ৰা নেকি? এইটো ডাঙৰ ল'ৰা। মাত দিব নাজানে তথাপিও নাজানে কাম কৰি সৰু ল'ৰা এইটো কলেজত পঢ়ি আছে, নিজে হাজিৰা কৰি কষ্ট কৰি পঢ়ি আছে। হয়, দেউতা 2016 চনৰ 8 নৱেম্বৰ তাৰিখে ঘৰৰ পৰা বেংগলোৰ বুলি কামৰ সন্ধানত ওলাই গৈছিলে। তাৰ পৰা আমাৰ সেইদিনাখনৰ সন্ধিয়া ভাগত আমি খবৰ পাওঁ যে দেউতাৰ একো নিৰুদ্দেশ হৈ আছে। আমি ইয়াৰ সেই বিষয়ে আমি ৰৌতা থানাত এজাহাৰ দিছিলোঁ, কিন্তু আজিলৈকে 8 বছৰ উকলি গ'ল, কিন্তু আজিলৈকে একো খবৰ সন্ধান পোৱা নাই। কেতিয়া দিছিলা ৰৌতা থানাত এজাহাৰ? সেইটো আমি 2016 চনৰ 14 নৱেম্বৰ তাৰিখে দিছিলোঁ। আৰু দেউতা নিৰুদ্দেশ কেতিয়া হৈছিলে? দেউতা আমাৰ 2016 চনৰ আপোনাৰ 8 নৱেম্বৰ তাৰিখে ওলাই গৈছিলে ঘৰৰ পৰা। সেইদিনাখনে সন্ধিয়া আমি খবৰ পাইছোঁ। ক'ত ওলাই গৈছিলে? বেংগলোৰ বোলে কামৰ সন্ধানত। এতিয়া কি আহ্বান জনাব অসমৰ মুখ্যমন্ত্ৰীক? সেই অসমৰ মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাম যে আমাৰ দেউতাক যদি য'তে আছে যদি অলপ সন্ধান ওলাই দিব পাৰে নথৈ সময়, আৰু লগতে অসমৰ জিপি সিঙক যদি প্ৰশাসনৰ ফালৰ পৰা কিছু সুবিধা কৰি দিয়ে আমাক দেউতাক বিচাৰাত, আমি আনন্দিত হ'ম। এনে পৰিয়ালটো এতিয়া কেনেকুৱা চলি আছে? পৰিয়ালটো বৰ্তমান মায়ে হাজিৰা কৰে, দাদা হাজিৰা কৰে, তেনেকৈ ময়ো কলেজৰ লগতে মাজে মাজে কাম বন কৰোঁ, তেনেকৈ চলি আছোঁ। আৰু আপোনালোকৰ কেইটা পৰিয়াল? আমি বৰ্তমান মা, মই, দাদা আৰু বাইদেউ 4জন।